ইয়া মই পাস্তাখিনি বইল দিছোঁ আৰু লগতে মই অলপমান তেল আৰু নিমখটো এড কৰি দিছোঁ। এইটো মই 80% কুক কৰিম এতিয়া। এয়া মই পাস্তাখিনি এনেকৈ পানীৰ পৰা উতলাই এনেকৈ অলপমান পানীটো ঝৰিবলৈ এনেকৈ এটা মানে বাচনত ৰাখি দিলোঁ। এতিয়া মই বাকীখিনি ৰেডি কৰোঁ। ফ্ৰাই কৰি ল'লোঁ, কিন্তু এইটো মানে মই পাস্তাটো পিছত মিক্স কৰি দি দিম। এনেকৈ বনাই ল'লোঁ, বহুত ধুনীয়াকৈ বনালোঁ। এইটো পিছত মই এইটো ফ্ৰাইটো নহয়, মই পিছত পাস্তাত মিক্স দি দিম। এয়া মই যিটো কেৰাহীত ডিমটো ফ্ৰাই কৰিলোঁ সেইটো কেৰাহীত তেল দি লৈছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ এতিয়া মই ইয়াতে অলপমান নহৰুও দি দিম। পিঁয়াজটো অলপমান ফ্ৰাই কৰিম। মিক্স পাস্তা প্ৰায় ৰেডি হৈ আহিল। এতিয়া ইয়াতে মই কণীখিনি মিক্স কৰিম। এয়া মই ভাজি ৰখা আগৰ পৰাই কণীটো এড কৰি দিলোঁ। লগতে এড কৰি দিম মই চচটো। টমেটো চচ, বহুত ইজি আৰু বহুত চিম্পল হয় বনাই। আপোনালোকে ট্ৰাই কৰিব, বহুত ভাল লাগে। একদম বহুত কম সময়তে বনাই খাব পাৰি। ইমান ধুনীয়া কালাৰ আহিছে। ইয়াতে অলপ পৰিমাণহে এড কৰিছোঁ, বহুত বেছি কৰা নাই। ফাইনেলি পাস্তা ৰেডি হৈ আহিলে। বৰষুণৰ বতৰ, গৰম গৰম পাস্তা বহুত ধুনীয়া লাগিব খাই। আপোনালোকেও ট্ৰাই কৰক, বহুত ভাল হয়। আপোনালোকে